बाक्सानि मसलपुर ओनसोलाव गिबि मन्त्रि पाक्का लामा लुफुंनाय बिथांखिनि सिङाव दिनै बानायफुंनो लानाय मोनगु पाक्का लामानि अन्थाइ खाम्फा गायसनदों। बाक्सानि साफागुरि विधानसभा बियाबनि सिङाव मोनगु पाक्का लामाफोरखौ गासै 26 कौटि 60 लाख 35,000 रांनि बाजेटजों लुफुंनो थाखाय अन्थाइ खाम्फाखौ गायसननाय जायो। दिनै बे हाबाफारियावनो बाहागो लानानै मन्त्रि उरखावग्रा ब्रह्म आरो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ लामानि थाखाय अन्थाइ खाम्फाखौ गायसनना होयो। मन्त्रि उरखावग्रा ब्रह्मआ बुंदों, सिमलागुरिनिफ्राय बहबारिसिम 9.7 किल'मिटार, बरबारिनिफ्राय दिग्लदङासिम 4 किल'मिटार, बाथौफुरिनिफ्राय कला सकसिम 3.8 किल'मिटार, सुजित नार्जारिनि न'निफ्राय जिल्ला बेंगिरि थाग्राखुलिसिम 1.6 किल'मिटार, हावलिनिफ्राय ब्रह्मपुर सुबासिम 1.4 किल'मिटार आरो माखासे जायगायाव पाक्कानि लामा बानायफुंनो रांनि बाजेटखौ आजावना लादों। दिनै बे अन्थाइ खाम्फा गायसननाय हाबाफारियाव गोबां सुबुंफ्रा बाहागो लादों। लोगोसेयैनो बेफोर पाक्कानि लामाया जाफुंसारोब्ला ओनसोलनि लामा हान्थिग्राफोरनि थाखाय खाबुगोनां जागोन। যোৱাকালি মই ককলাবাৰী BTC সমষ্টিৰ অধীনত 4টা ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিছিলোঁ। আৰু ইয়াত প্ৰজেক্ট কষ্টৰ মুঠ 4টা ৰাস্তাৰ মানে 2টা ৰিপেয়াৰিং আৰু 2টা নতুন কনষ্ট্ৰাকশ্যন। তাৰ কাৰণে 6 কোটিতকৈ অধিক টকাৰ এটা প্ৰজেক্ট আছিল। আজি দ্বিতীয় দিনা 9টা ৰাস্তাৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। আৰু ইয়াৰ প্ৰজেক্ট কষ্ট টোটেল 9টা প্ৰজেক্ট ৰাস্তাৰ কাৰণে 26 কোটি টকা ধাৰ্য কৰা হৈছে। আৰু আজিৰ পৰা ইয়াৰ কামটো আৰম্ভ হ'ব। মুঠ 50 কিলোমিটাৰ ৰাস্তা আমাক চেংচন দিছিল চিফ মিনিষ্টাৰে। প্ৰতিটো সমষ্টিত মুখ্যমন্ত্ৰী পথ পকীকৰণ নিৰ্মাণ আঁচনি আৰু আধাৰশিলা স্থাপনৰ কামটো প্ৰায় শেষ। এটাই আছে নাওচালি ৰিপেয়াৰিঙৰ কাম, এইটো আৰু 2 দিনত আমি কৰিবলৈ হাতত ল'ম। আৰু ইয়াৰ দ্বাৰা মই ভাবোঁ যে ৰাস্তা ঘাটৰ যিখিনি যাতায়াতৰ সমস্যা বহুতখিনি দূৰ হ'ব। আৰু আমাক প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বছৰত ৰাস্তা বা ব্ৰিজ বনোৱা। আজি যোৱা বছৰ মই ব্ৰিজ বনালোঁ, এইবছৰ ৰাস্তা বনাইছোঁ। হয়তো আগন্তুক বৰ্ষত মানে ৰাস্তা বনাবৰ কাৰণে আকৌ পইচা দিব। যাতায়াতৰ সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে আমি এইবিলাক কাম কৰি আছোঁ। আজি এটা বৃহৎ এটা আঁচনিটো হ'ল 10 কিলোমিটাৰৰ বৰবৰী টু চৰাইমাৰী 10 কিলোমিটাৰ ৰাস্তা। এইটো বহল কৰা হ'ব আৰু মজবুত কৰা হ'ব, ষ্ট্ৰেংথেনিং এণ্ড ৱাইডেনিং। ইয়াৰ প্ৰজেক্ট কষ্টটো প্ৰায় 10 কোটি টকাৰ অধিক। আৰু টেণ্ডাৰ ভেলু প্ৰায় একেই, তো এই আঁচনিৰো আধাৰশিলা স্থাপন কৰা হ'ল। আমাৰ BTCৰ সন্মানীয় চিফ প্ৰমদ বড়ো ডাঙৰীয়া ৰাতিপুৱা উপস্থিত আছিল। তেওঁ আধাৰশিলা স্থাপন কৰি পেলাই গুচি গৈছে। এই সমস্যা এই সমষ্টিৰ ভিতৰত বহুতখিনি আছে। গাঁৱে গাঁৱে BPFৰ দিনৰ 70 বছৰত ৰাস্তা ঘাটৰ বহুতখিনি কাম কৰা হৈছে বুলি যিটো দাবী কৰিছিল, মইতো ভাবিছিলোঁ আমাৰ চাপাগুৰি সমষ্টিৰ পৰা ৰাস্তা ঘাটৰ দাবী আহিবই নালাগে, তেওঁলোকে দাবী কৰা মতে। কিন্তু আজি য'তেই নাযাওক গাঁৱে গাঁৱে এতিয়াও ৰাস্তাৰ দাবী উঠি আহি আছে আৰু আমি নতুনকৈ কৰিব লগা হৈ আছে। আৰু বহুতখিনি কাম এনেকৈ দেখা পালোঁ। ইমান এটা বৃহৎ কেলেংকাৰী, সাংঘাতিক কেলেংকাৰী, এই কেলেংকাৰীৰ কাৰণে বহুতখিনি কাম নহ'ল। ৰাস্তা আধৰুৱাভাৱে আছে আৰু ব্ৰিজ কেইটামান আছে চাপাগুৰিৰ ভিতৰত। কেইজনমান কণ্ট্ৰাক্টৰে কাম আধৰুৱা কৰি পেলাই নকৰিলে, ব্লেকলিষ্টেড কৰি টেণ্ডাৰ কেঞ্চেল কৰি পেলাই ৰিটেণ্ডাৰ কৰিব লগা হৈছে। 70 বছৰত ইমান সোণালী সুযোগ পাইছিল BPFে ৰাজ্যৰ উন্নয়ন। যোৱা বছৰ 3টা ব্ৰিজ আমি কৰিছোঁ আৰু এতিয়া চেংচন যিখিনি হ'ব 23-24 বছৰ দ্বিতীয় বছৰ শেষৰ ফালে আমাক ৰাস্তা বনোৱাৰ বা ব্ৰিজ বনোৱাৰ কাৰণে যদি এটা আমাক পইচা দিয়ে, তেতিয়া নিশ্চয় আমাৰ PWD ডিপাৰ্টমেণ্ট আইডেণ্টিফাই কৰি থৈছে বা গাঁৱৰ ৰাইজে যেনেকৈ কয় আমি কম্পেয়াৰ কৰি পেলাই ব্ৰিজটো বনাম, নিশ্চয় ব্ৰিজ বনাম। GC थाखोआव मुं थिसननो गोनां फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। क'क्राझार दा रिलेटिभ पाब्लिक स्कुलाव थाखो 10 सिम मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो आयदायाव थाखो 10 नि मुं थिसननाया सोलिगासिनो। मुं थिसननायजोंनो लोगोसे साइन्स आयदानि फरायसाफोरनो स्कलारशिप टेस्टनि सुबिदा होनाय जागोन। बेनि गेजेराव फरायसाफोरखौ टप 3 सायख'नाय जागोन।
75% आरो स्कलारशिप टेस्टनि काट अफ मार्क जागोन। टपार जानो हानाय फरायसाफोरा 100% स्कलारशिपनि सुबिदा मोननो हागोन। टपार फरायसाफोरनो क'क्राझार दा रिलेटिभ पाब्लिक स्कुला 2 बोसोरनि बेसेन नाङाजासे सोलोंथाइ लानो सुबिदा होगोन। फैगौ 13 मे खालि फुंनि 10 बाजिनिफ्राय 12 बाजिसिम स्कलारशिपनि टेस्टखौ लानाय जागोन। आबुं मिन्थिनो थाखाय 7086401137 नङाब्ला 9435704380 जानबुं अनजिमा आरो relative public school@gmail.com आवबो जगाजग खालामनो हागोन।